আমি কোচৰাচমুখী জনগোষ্ঠীৰ আক্ৰাসুৰ প্ৰাক্তন কিছু ব্যক্তি কোচৰাচমুখী জনগোষ্ঠীৰ বৌদ্ধিক সমাজ যুৱ ছাত্ৰ সমাজে আমি এটা দেখিছোঁ যে সেউজীয়াভাৱে কেন্দ্ৰ ৰাজ্য চৰকাৰে কোচৰাচমুখী জনগোষ্ঠীৰ জনজাতিকৰণ কৰা আৰু আন আন সমস্যাবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বৰঞ্চ শাসকীয় চৰকাৰখনে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে তেওঁলোকে বিৰোধী পক্ষৰ ওচৰত তেওঁলোকে ঠেলি দি পেলাই তেওঁলোকে এই সমস্যাটোৰ পৰা আঁতৰি থাকিব খুজিছে কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল যিসমূহ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কোচৰাচমুখী জনগোষ্ঠীৰ এই সমস্যাবিলাক উপলুঙা কৰিলে বিৰোধী পক্ষলৈ বল ঠেলি দি পেলাই এই সমস্যাটোৰ পৰা তেওঁ আঁতৰি থাকিব খুজিলে তেনেকুৱা সময়ত কোচৰাচমুখী জনগোষ্ঠীৰ যিবিলাক জাতীয় সংগঠন আছে আক্ৰাসু সন্মিলনী এইবিলাক সংগঠনে কিন্তু প্ৰকৃতাৰ্থত এই বিষয়বিলাকৰ প্ৰতি তেওঁলোকৰ যি প্ৰতিক্ৰিয়া তেওঁলোকে থাকিব লাগিছিল বা যি আন্দোলন কৰিব লাগিছিল সেই আন্দোলন তথা প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাপাওঁ আৰু সেইকাৰণে আমি প্ৰাক্তন আক্ৰাসু হিচাপে কোচৰাচমুখী জনগোষ্ঠীৰ বৌদ্ধিক সমাজে আৰু আক্ৰাসু যুৱ ছাত্ৰ সমাজে বিচাৰিছে যে বহুধা বিভক্ত কোচৰাচমুখী জনগোষ্ঠীৰ জাতীয় সংগঠন আক্ৰাসু ঐক্যবদ্ধ হ'ব লাগে আৰু আক্ৰাসুৰ বৰ্তমান যিসকল নেতা আছে তেওঁলোকে অনুধাৱন কৰা উচিত যে কোচৰাচমুখী জনগোষ্ঠীৰ জাতীয় দল সংগঠনৰ পৰা যদি আমি ঐক্যবদ্ধ নহওঁ তেতিয়াহ'লে এই বিভাজনমুখিতাৰ কাৰণেই যে ৰাজ্য চৰকাৰখনে সুযোগ সুবিধা লৈ আমাক প্ৰতাৰণা কৰি থাকিব সেইকাৰণে আমি এখন আহ্বায়ক সমিতি গঠন কৰিছোঁ আৰু সেই আহ্বায়ক সমিতিৰ জৰিয়তে আমি অচিৰেই বহুধা বিভক্ত আক্ৰাসুৰ নেতাসকলৰ লগত আমি বহিম আৰু আমি ইতিমধ্যে আপিল কৰিছোঁ আৰু আজিও কৰিছোঁ আৰু আমি ভৱিষ্যতে আপিল কৰিম আৰু আনুষ্ঠানিক বৈঠকত যদি আমি এইটো অনুৰোধ কৰিম যে সকলোৱে ব্যক্তিগত মতাদৰ্শ পৰিত্যাগ কৰক সাংগঠনিক মতাদৰ্শ পৰিত্যাগ কৰি জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত আমি ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগে আৰু ঐক্যবদ্ধ সংগ্ৰাম অবিহনে কোচৰাচমুখী জনগোষ্ঠীৰ যিটো ন্যায্য প্ৰাপ্তি সেই ন্যায্য প্ৰাপ্তিটো আমি কেতিয়াও সফল হ'ব নোৱাৰে সেইকাৰণে আক্ৰাসুৰ বৰ্তমানৰ নেতৃত্ব সন্মিলন নেতৃত্বক আমি ব্যক্তিগত স্বাৰ্থ বা ৰাষ্ট্ৰীয় স্বাৰ্থবিলাক পৰিত্যাগ কৰি পেলাই জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত ঐক্যবদ্ধ এখন সংগ্ৰাম কৰাৰ ক্ষেত্ৰত আক্ৰাসুক আমি একত্ৰীকৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আশা ৰাখোঁ যে কোচৰাচমুখী জনগোষ্ঠীৰ অৰাজনৈতিক ছাত্ৰ সংগঠন আক্ৰাসুৰ বহুধা বিভক্ত যিসকল নেতা আছে তেওঁলোকে এই কথাটো মৰ্মে উপলব্ধি কৰিব আৰু তেওঁলোকে জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকে সজৰে হাতে হাত মিলাই আগুৱাই আহিব আৰু যদি কোনোবাই নাহে তেওঁলোকে বুজিম যে তেওঁলোকৰ জনগোষ্ঠীটোৰ প্ৰতি কোনো দায়বদ্ধতা নাই তেওঁলোকে ব্যক্তিগতভাৱে নেতা হৈ থাকিবৰ কাৰণে তেওঁলোকে একোটা সংগঠন গঠন কৰিছে যে তেনেকুৱা যি মানসিকতা সেই মানসিকতাবিলাক আপোনাসকলে পৰিত্যাগ কৰক জনসাধাৰণে মিলি চাইছে বুদ্ধিজীৱী হৈছে আৰু আক্ৰাসুৰ প্ৰাক্তন যিসকল নেতা কৰ্মীয়ে একদম মৰ্মে উপলব্ধি কৰিছে সেইকাৰণে মই আক্ৰাসুৰ বৰ্তমান বহুধা বিভক্ত সকলো নেতালৈ মোৰ এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত অচিৰেই এখন ঐক্যবদ্ধ সংগ্ৰাম কৰি থাকক এখন মজিয়াত আপোনালোকে উপনীত হওক এইটোৱে আমাৰ আহ্বান ধন্যবাদ